বৰ্তমান আমি বিয়া খাই গৈ আছিলোঁ। ক'ত গৈছিলে বিয়া খাবলৈ? মিলনপুৰ। হা? ভ্ৰমণখান। এই যে আমাৰ ধলা মিলনপুৰ আছে যে, তাতে বিয়া খাব গৈছিলোঁ। এইপিনৰ পৰা আমি আহোঁতে মানে বিন্দাছ নৰ্মেল হৈ আছোঁ। তাৰপিছত কি হয় মানে আমাৰ ৰিজাৰ্ভ বস্তিৰ মানে ওচৰত এটা চকচাং কাটাইছে, তাত আমি বিন্দাছ গৈ আছোঁ। কোনোবা এটা আগখিনি আহি কিনি এনেকুৱা আহি গ'ল। আহি বেলেগ কৰিব পৰা নাই, ডাইৰেক্ট পোষ্ট কটাত মাৰিলে। মই এই পোষ্ট কটাত লগাৰ লগে লগে মই ঝাপ মাৰিলোঁ। ঝাপ মাৰাৰ লগে বেগ মাৰি দিছে, বেগ মাৰাৰ লগে মই বাইকতে খুন্দা খালোঁ। তাৰপিছত মই চালোঁ যে হেৰাই গ'ল। তাৰপিছত তাক খুজি আছোঁ, ই পৰি আছে পুৰা। তাক মই মাতি মানুহ। কি নাম তোমাৰ? প্ৰদ্যুম্ন। তাৰ নাম? তাৰ নাম প্ৰচলিত চৰকাৰ। গৈছিলা ক'ত বিয়া খাবলৈ? এই মিলনপুৰ। মিলনপুৰ ক'ত? এই আমাৰ ধলা ভ্ৰমণখান পাবনে তাতে গৈছিলা। এক্সিডেণ্ট কি তাত হ'ল নেকি? তাত নহয়, মানে আহোঁতে সময়ত আমাৰ ঘৰত যাওঁতে বৰমা হয়। কাকপথাৰ এইটো ৰাস্তাতে হ'ল। এইটো কি হয়? কাকপথাৰ মেডিকেলতে তোমালোকক সোমাইছিলে? ফাৰ্ষ্টতো আমি ধলা চিভিলত গৈছিলোঁ। তাত খানা ক'লে যে লুকাই যাব লাগিব। আহিলোঁ আমি, তাৰপৰা চেক কৰিলে, ক'লে ইয়াত নহ'ব, ডুমডুমা যাব লাগিব। তাৰপৰা কাইলৈ ডুমডুমা যুৱ প্ৰজন্ম হিচাপে আমি আচলতে সতৰ্ক হোৱাটো উচিত। আচলতে বাইকে আচলতে সমগ্ৰ যুৱ প্ৰজন্মটোক এটা ধ্বংসৰ গৰাহলৈ আমি ঠেলি নিয়া আমি দেখিবলৈ পাইছোঁ। আৰু দ্বিতীয়টো কথা হ'ল যে প্ৰসেনজিৎ চৰকাৰ নামৰ যুৱক এজন আচলতে বিয়া খাবলৈ গৈ খুব এক নিয়তিৰ ঘটনা, মৃত্যুমুখত মৰা আমি দেখিবলৈ পাইছোঁ। আচলতে বাইকৰ এটা দুৰ্ঘটনাই আচলতে প্ৰসেনজিৎ চৰকাৰ নামৰ যুৱকজনক মৃত্যুমুখত ঠেলি দিছে। গতিকে আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাইছোঁ যে আহিবলগীয়া দিনবিলাকত প্ৰতিজন যুৱ প্ৰজন্মই আচলতে বাইক হওক বা গাড়ী হওক বা যি দুৰ্ঘটনাৰ ক্ষেত্ৰৰ পৰা বিৰত থাকক। আজি খুব এক দুৰ্ভাগ্যজনক ঘটনা। নিশা প্ৰায় 1টা বাজিছে আৰু যি এক প্ৰসেনজিৎ চৰকাৰ নামৰ যি এক ঘটনা, দুৰ্ঘটনাত আচলতে পতিত হৈছে। ল'ৰাজন ক'ৰ? ল'ৰাজন আমি ইতিমধ্যে জানিবলৈ পাইছোঁ যে ঢলাৰ আচলতে কোনোবা এখন গাঁৱৰ হয় আৰু খুব এক ভিতৰুৱা অঞ্চলৰ ল'ৰা। আৰু গতিকে আমি দুখ প্ৰকাশ কৰিছোঁ যে আহিবলগীয়া দিনবিলাকত এনেকুৱা ধৰণৰ আচলতে যুৱ প্ৰজন্ম এনেকুৱা ধৰণৰ ঘটনাত লিপ্ত নহওক। আৰু এনেকুৱা ধৰণৰ বাইক বা গাড়ীৰ ক্ষেত্ৰত মানে বিৰত থাকক। ধন্যবাদ। একো নাই ছাৰ, চব দুজন গৈছে বিয়া খাবলৈ। ঘৰত আহি আছে কি জানো। ক'ৰ পৰা গৈছিলে? বিয়া খাবলৈ ক'ত গৈছে এইটো গম নাপাওঁ ছাৰ। আমাক কৈছে বিয়া খাব গৈছো। আপোনাৰ কি হয়? মোৰ ভাইটি হয়। কি নাম? কি ভাইটিৰ? প্ৰসেনজিৎ চৰকাৰ। কিমান বয়স? 17 এনেকুৱা হৈছে। কাৰ লগত গৈছিলে? ইয়াৰ লগৰ প্ৰদীপ নমচুদ্ৰ। তাৰ লগত গৈছিলে? কিহত গৈছিলে? বাইক আছিলে বুলি শুনিলোঁ। বাইকেই হ'ব, বাইক। তাৰপিছত মোক ফোন কৰিলে কেইটা হ'ব, 9:50 এনেকুৱা হ'ব নেকি ফোন কৰিলে। ডাইৰেক্ট কাকপথাৰ ইয়াত লৈ গৈছোঁ। তাৰপিছত আৰু এবাৰ ফোন কৰিলে, তাত নহয় ডুমডুমাত লৈ গৈছোঁ। তাৰপিছত আহি কিনে চালোঁ এনেকুৱা পৰা স্পট হৈ গ'ল। আপোনাৰ ভাইটি হয়? মোৰ ভাইটি হয়। বিয়া খাব ক'ত গৈছিলে? বিয়া খাবলৈ এইটো গম নাপাওঁ ছাৰ। গ'ল ধলাৰ পৰা গৈছিলে? ঘৰৰ পৰা গৈছিলে। আপোনালোকৰ গাঁৱৰ আমাৰ নগৰুৰা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।